আকৌ দীঘলী পুখুৰী, আকৌ বিতৰ্কত দীঘলী পুখুৰী। এইবাৰ গছ নহয় দেৱাল। দীঘলী পুখুৰীৰ সৌন্দৰ্য ঢাকি দৃষ্টিকটু দেৱাল নিৰ্মাণৰ আঁচনিক লৈ ছ'চিয়েল মিডিয়াত এতিয়া সৰব চৰ্চা। আৰম্ভ হৈছে ক্ৰিয়া প্ৰতিক্ৰিয়া। এয়া দীঘলী পুখুৰী। দীঘলী পুখুৰীক লৈ অনেক নষ্টালজিয়া আছে বহুতৰে। গুৱাহাটীবাসীৰ লগতে গুৱাহাটীৰ বাহিৰৰো যিকোনো লোকেই দীঘলী পুখুৰীৰ সৌন্দৰ্যত মোহাবিষ্ট হয়। আৰু এতিয়া এই দীঘলী পুখুৰীৰ সৌন্দৰ্য বৰ্ধনৰ নামতেই দৃষ্টিকটুভাৱে দেৱাল নিৰ্মাণৰ আঁচনি লৈছে পৰ্যটন বিভাগে। 3 মিটাৰ ইটা আৰু 15 মিটাৰ গ্ৰিলেৰে নিৰ্মাণ কৰা হৈছে দেৱাল। বিগত প্ৰায় মাহ ধৰি 40 জনৰো অধিক বনুৱাই দিনে নিশাই কাম কৰিছে। সৌন্দৰ্য বৰ্ধনৰ নামত দৃষ্টিকটু এনে ব্যৱস্থা কৰা হৈছে দীঘলী পুখুৰীত। আৰু যাৰ বাবে পৰ্যটন বিভাগৰ সৌন্দৰ্য বৰ্ধনৰ নামত দৃষ্টিকটু কাৰবাৰক সমালোচনা এতিয়া ছ'চিয়েল মিডিয়াত। প্ৰশ্ন উঠিছে, কোটিৰ হিচাপত ৰাজহুৱা ধনৰ শৰাত কিয় পাতিবলৈ লৈছে ৰাজ্য চৰকাৰে? এনেকৈ ৰাজহুৱা ধনৰ অপচয় কিমান যুক্তিসংগত? দীঘলী পুখুৰীত দৃষ্টিকটু কাৰবাৰত অসন্তুষ্ট নেটিজেন। আহিছে বিভিন্নজনৰ ক্ৰিয়া প্ৰতিক্ৰিয়া। ওখকৈ ৱালমেন নিৰ্মাণ কৰিলে আপোনাৰ বাছত বা কিহবাত যাওঁতে আমি দীঘলী পুখুৰীৰ নান্দনিক পৰিৱেশটো দেখা নাপাম। তাতকৈ অলপ চাপৰকৈ দি পানি ধৰক ফেঞ্চিং লগাই দিয়া হ'লে বেছি ভাল হ'ল। আহ্বানটো এইটোৱে জনাম যে তেওঁলোকে ৰাইজে দেখাকৈ ৰাস্তাৰ ওপৰৰ পৰা গাড়ীত যাওঁতে বা বাইকত যাওঁতে বা টমটমত কিবাহত যাওঁতে বাহন যি বাহনতে নাযাওক যাওঁতে অন্ততঃ পৰিৱেশটো ভালকৈ চাই যাব পৰাকৈ বনালে বেছি ভাল হয়। একাংশৰ অভিযোগ ঠিকাদাৰক ধঙিনেই কৰাৰ আঁচনি নেকি এয়া দীঘলী পুখুৰীৰ চৌদিশে দেৱাল নিৰ্মাণ। পূৰ্বতে যেনেদৰে যি দীঘলী পুখুৰীৰ নান্দনিক দৃশ্য আছিল বা সৌন্দৰ্য আছিল, সেই সৌন্দৰ্য এতিয়াৰ পৰা ম্লান পৰিব নেকি? কাৰণ এক কথাত ক'বলৈ গ'লে পুৰণি ৱাল ভাঙি যিহেতু নতুনকৈ ৱালসমূহ ওখকৈ ৱালসমূহ নিৰ্মাণ কৰি থকা হৈছে আৰু সেই ৱালসমূহে এই দীঘলী পুখুৰীৰ যি নান্দনিক দৃশ্য, এই সৌন্দৰ্য ঢাকি ৰখাৰ চেষ্টা কৰিছে পৰ্যটন বিভাগে। ব্যুৰো ৰিপৰ্ট DY 365।